আমাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তিনিটা আখৰ থকা বা বৰ্ণ থকা যুক্তাক্ষৰৰ বিষয়ে আলোচনা কৰিম। আমি ইয়াৰ আগত পাইছোঁ দুটা আখৰ বা বৰ্ণ থকা যুক্তাক্ষৰ। আজি আমি তিনিটা আখৰ বা বৰ্ণ থকা যুক্তাক্ষৰৰ বিষয়ে আলোচনা কৰিম। তোমালোকে চাবা, ইয়াত দিয়া আছে দন্ত্য ন যোগ ত যোগ হ্ৰস্ব। ইয়াত তিনিটা বৰ্ণ বা আখৰ দিয়া আছে। এই তিনিটা বৰ্ণ বা আখৰৰ যুক্ত একেলগে যুক্ত হৈ কি হ'ব? ইয়াত কি হ'ব? আমি প্ৰথমত দুটা চাম যে দন্ত্য ন যোগ ত কি হয়? নতন ত হয়। আৰু কি আছে ইয়াত? হ্ৰস্বটো দিয়া আছে। আমি একচুৱেলি লিখিব লাগে দন্ত্য ন যোগ ত নতন ত। আমি আগত পাইছোঁ দুটা আখৰ থকা। ইয়াত আমি হ্ৰস্বকাৰটো আছে, হ্ৰস্বটো কি হয়? হ্ৰস্বকাৰ। হ্ৰস্বকাৰটো আমি ইয়াত এনেকৈ দিব লাগে, হয় নহয়? কিন্তু এইটো দিলে আমাৰ কি হ'ব? ভুল হ'ব। তেন্তে আমি হ্ৰস্বকাৰটো কেনেকৈ দিম? যে দন্ত্য ন আৰু তটো কি দিম? আমি ত যোগ হ্ৰস্ব ত হ্ৰস্বকাৰটো আমি এই নৰ লগত অ দিম। অ যেনেকৈ লিখে অটো দিম। এইটো হৈ গ'ল দন্ত্য নতন ত, তাতে হ্ৰস্বকাৰ। ঠিক আছে? যেনেকৈ কিন্তু বানানটো আমি লিখো, কিন্তু শব্দটো যেতিয়া লিখো তেতিয়া কি হয়? আমি ক হ্ৰস্বকাৰ দন্ত্য নতন ত তাতে হ্ৰস্বকাৰ দিওঁ, আমি এনেকৈ লিখো কিন্তু। ঠিক তেনেকুৱা দন্ত্য হ যোগ ত যোগ হ্ৰস্ব কি হ'ব? প্ৰথমত দন্ত্য হ যোগ ত কি হয়? হতস ত হয়। দন্ত্য হতস ত হয়। যেহেতু এই হ্ৰস্বকাৰ দিয়া আছে, হ্ৰস্ব দিয়া আছে, সেইকাৰণে কি হ'ব? আমাৰ তত হ্ৰস্বকাৰটো কি হ'ব? আমাৰ ওৰ নিচিনা হ'ব। গতিকে আমি কি লিখিম? প্ৰথমত দন্ত্য হটো আকৌ দন্ত্য হয় লিখিম, দন্ত্য হটো দন্ত্য হয় লিখিম। তাৰপিছত ত যোগ হ্ৰস্ব তত হ্ৰস্বকাৰটো আমি কি কৰিম? ইয়াত ওৰ নিচিনাকৈ আমি দিম, ওৰ নিচিনাকৈ দিম। এইটো হৈ গ'ল দন্ত্য হতস ত তাতে হ্ৰস্বকাৰ। আমি উচ্চাৰণটো হ'ব দন্ত্য হতস ত তাতে হ্ৰস্বকাৰ বুলি ক'ব লাগিব। এতিয়া আমি যদি দন্ত্য হতস টু বুলি যদি কওঁ তেন্তে আমাৰ ভুল হ'ব। কি উচ্চাৰণ হ'ব? দন্ত্য হতস ত তাতে হ্ৰস্বকাৰ। তাৰপিছত চাবা ব যোগ ৰ যোগ হ্ৰস্ব। ইয়াতো তিনিটা আমাৰ বৰ্ণ দিয়া আছে বা আখৰ দিয়া আছে। এতিয়া প্ৰথমত আমি পাইছোঁ দুটা বৰ্ণ থকা দুটা আখৰ থাকি পাইছোঁ যে ৰটো যদি পিছত থাকে তেন্তে কি হয়? আগৰ বৰ্ণটোত কি হয়? ৰ ফলা হয়। যেহেতু ইয়াত ব আছে, বৰ পিছত কি আছে? ৰ আছে। সেইকাৰণে ইয়াত কি হ'ব? বৰ আমাৰ কি হ'ব? ৰ ফলা হয়। কিন্তু আমাৰ ইয়াত যিটো হ্ৰস্ব দিয়া আছে, গতিকে ৰ লগত কি হ'ব? আমাৰ হ্ৰস্বও হ'ব। সেইকাৰণে ৰ লগত হ্ৰস্বটো আমি কেনেকৈ দিম? ব যোগ ৰ আমি আগত ব ৰফলা বৰ আগত লিখিম। ব যোগ ৰ সমান কি হয়? ব ৰফলা বৰ হয়। আমি এইটো আগৰ নিয়মত পাইছোঁ। ব যোগ ৰ সমান সমান ব ৰফলা বৰ। এই হ্ৰস্ব থকাৰ কাৰণে এই হ্ৰস্ব চিনটো আমি হ্ৰস্বকাৰটো এইবাৰ নিচত নিদি আমি ইয়াতে এই এনেকৈ আমি দিম। এইটো হ'ল ব ৰফলা বৰ, তাতে হ্ৰস্বকাৰ। তাৰপিছত চাবা কাঞ্চ ধ যোগ ৰ যোগ হ্ৰস্ব। এই তিনিটা বৰ্ণ দিয়া আছে। এই তিনিটা বৰ্ণৰ যুক্তাক্ষৰটো কেনেকুৱা হ'ব? কাঞ্চ ধ যোগ ৰ, ইয়াতো আমাৰ ৰটো কি আছে? পিছত দিয়া আছে। সেইকাৰণে কাঞ্চ ধ কি হ'ব? আমাৰ ৰ ফলা হ'ব। কি আমি প্ৰথমত আমি কাঞ্চ ধ ৰ ফলাটো আগত দিম। কাঞ্চ ধ ৰ ফলাটো আমি দিম। কাঞ্চ ধ ৰ ফলা। তাৰপিছত হ্ৰস্ব আছে। ওই হ্ৰস্বটো বত যেনেকৈ আমি হ্ৰস্বকাৰটো দিছোঁ, ঠিক তেনেকুৱা ধৰণে আমি কি কৰিম? হ্ৰস্বকাৰটো আমি এইফালে এনেকৈ দিম। এইটো হ'ল কাঞ্চ ধ ৰ ফলা ধ তাতে হ্ৰস্বকাৰ। তাৰপিছত চাবা হাড্ং দ যোগ ৰ যোগ হ্ৰস্ব। এই তিনিটা আমি কেনেকৈ লিখিম? আমি ঠিক আগৰ নিয়মে হাড্ং দটো আগত আছে, ৰটো পিছত দি আছে। সেইকাৰণে আমি এই দুটাক আমি যদি ধৰো তেতিয়া হাড্ং দ যোগ ৰ কি হয়? হাড্ং দ ৰ ফলা দ্ৰ হয়। গতিকে আমি হাড্ং দ ৰ ফলা দ্ৰ আগত লিখিম। হাড্ং দ ৰ ফলা দ্ৰ আগত লিখিম। আৰু হ্ৰস্বটো কি কৰিম? এই দুটা নিচিনাকৈ আমি কি কৰিম? দত এইফালে আমি ইয়াত এনেকৈ মুচৰাই দিম। এইটো হৈ গ'ল হাড্ং দ ৰ ফলা দ্ৰ, তাতে হ্ৰস্বকাৰ। তাৰপিছত কি দি আছে? তালপীয় হ যোগ ৰ যোগ হ্ৰস্ব। এই তালপীয় হ যোগ ৰ আগৰ নিচিনাকৈ ৰ যিটো পিছত আছে, গতিকে তালপীয় হ আৰু ৰ কি হ'ব? তাৰপিছত ছ ৰ পৰা শ্ৰ হ'ব। গতিকে তালপীয় হ ৰ পৰা শ্ৰটো আগত আমি লিখিম। তাৰপিছত চাবা হ্ৰস্ব দিয়া আছে। এই হ্ৰস্বটো আগৰ নিচিনাকৈ আমি কি কৰিম? ইয়াত আমি মুচৰাই দিম। তোমালোকে ভালদৰে চাবা, তালপীয় হত কিন্তু মাত্ৰাটো নাই, সেইকাৰণে আমি ইয়াত মাত্ৰাটো দিয়া নাই। ঠিক আছে? সেইকাৰণে আমি হ্ৰস্বটো এনেকৈ লিখিছোঁ। আকৌ চাবা যে দন্ত্য ন যোগ ত যোগ হ্ৰস্ব নতন ত তাতে হ্ৰস্বকাৰ। দন্ত্য হ যোগ ত যোগ হ্ৰস্ব সমান সমান কি হয়? দন্ত্য হতস ত তাতে হ্ৰস্বকাৰ। ব যোগ ৰ যোগ হ্ৰস্ব সমান সমান ব ৰ ফলা বৰ, তাতে হ্ৰস্বকাৰ। কাঞ্চ ধ যোগ ৰ যোগ হ্ৰস্ব সমান সমান কি হয়? কাঞ্চ ধ ৰ ফলা ধ্ৰ, তাতে হ্ৰস্বকাৰ। হাড্ং দ যোগ ৰ যোগ হ্ৰস্ব সমান কি হয়? হাড্ং দ ৰ ফলা দ্ৰ, তাতে হ্ৰস্বকাৰ। আৰু তালপীয় হ যোগ ৰ যোগ হ্ৰস্ব সমান সমান
স্বৰৰ ফলত স্রোত তাতে হুস্ৰুকাৰ তোমালোকে এনেদৰে পঢ়িবা। ধন্যবাদ।